গুড মৰ্ণিং গাইজ, কি খবৰ চাগে নিশ্চয় ভাল, মোৰ ভাল। আৰু এই চাকৰি জইন কৰি দিছোঁ দিয়ক, কাৰণ চাকৰি নহ'লেতো মোৰ কাম নহ'ব। তো এইফালে আমি বেছি ৰুটি বনাই নাই দেই, 2-3টামান বনাইছোঁ, কাৰণ পাইল আৰু ময়ে খাম। আৰু যিটো গ'ল স্কুলৰ পৰা আহি আৰু সি খাব কিবা এটা। তো আমি বৰ্মনটো গৈছে কলকাতা, এইকাৰণে আমি এই তিনিটাই আছোঁ। আৰু ঘি দিছোঁ দেই, ঘি বহুত ভাল লাগে। আৰু ৰাতি চব্জি আছিলে, এইখিনি যে আমি চাহ গৰম গৰম একদম খাই আছোঁ। আৰু এতিয়া আমি দুটাই কথা পাতি আছোঁ, খাই আছোঁ। আৰু ৰুটিটো ইমান গৰম, কি ক'ব আৰু। তথাপি কথা পাতি আমি দুটাই খাই লওঁ, তাৰপিছত আকৌ দুপৰীয়া বনাব ৰেডি হ'ব লাগিব। তো ৰুটিটো খাই তাৰপিছত কামত ষ্টাৰ্ট কৰি দিম আকৌ। তো এতিয়া কি বনাম আজি আপোনাৰ লগত দেখাম বাৰু। আৰু কিবা কিবি কথাও পাতি আছোঁ। আৰু বৰ্মন নাই, ঘৰটো একদম খালী হৈ আছে। আমি ৰাতি তেনেকৈ আমি তিনিটাই এনেকৈ পাৰ কৰিলোঁ। এইফালে পটকৈ দৌৰি গ'লোঁ, আকৌ মোৰ পাৰ্চেল আহি গ'ল। পাৰ্চেলত কি আহিছে এইটো দেখাই আছোঁ, এই চাওক, ধুনীয়া আহিছে বস্তুটো একদম। মানে এইটো মই কিমান দিন ধৰি চাই আছোঁ, কি হয় পিছত লৈ আহিলোঁ। তো এইটো চাওক, এইটো আপোনালোকে নাভাবিব দেই দাঁতৰ ব্ৰাছ বুলি, এইটো নকৰিব, কাৰণ এইটো হ'ল জোতাৰ। আৰু জোতাৰ ব্ৰাছটো বিৰাট ভাল আহিছে। আৰু এইফালে আহি গৈছোঁ মই একদম মোৰ চাকৰি আকৌ, আৰু পানীলাও চাওকচোন কান্ধত লৈ আহিছোঁ। আৰু এইফালে গাজৰ ঢেৰ, এইফালে চব্জি ঢেৰ, একদম মানে এতিয়া কি বনাম তাকে ভাবি আছোঁ। তো আজিৰ কাৰণে এইখিনিতে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব দিব। বাই বাই।